মজত মই মিনহা চাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 11:45 ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে প্ৰায় 3.6 ৰিক্টাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প ইতিমধ্যে জোকাৰি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মেঘালয়ৰ গাৰো হিলছত অভিকেন্দ্ৰ আছিল এই ভূমিকম্পৰ আপোনালোকৰ অঞ্চলত ভূমিকম্পৰ অনুভূত হৈছে না আপুনি অনুভূত কৰিছে না ভূমিকম্প অথবা আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি ভূমিকম্প আৰু এই মুহূৰ্তত আমাৰ কমেন্ট বক্স খুলি দিয়া হৈছে আপোনালোকৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে না আমাক জনাব পাৰে সৰস্বতী পূজাৰ দিনাই এক প্ৰকাৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য 11:45 এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 11:45 অনুভূত হৈছে ভূমিকম্প আৰু সৰস্বতী পূজা আনন্দ উল্লাসৰ মাজতে পূজা আৰাধনাৰ মাজতে এনেদৰে ভূমিকম্প জোকাৰি গৈছে ৰাজ্য প্ৰাবল্য প্ৰায় 3.6 ৰিক্টাৰ স্কেল আছিল 3.6 প্ৰাবল্যৰ ভূমিকম্প জোকাৰি গৈছে ৰাজ্য মেঘালয়ৰ ৱেষ্ট গাৰো হিলছত অভিকেন্দ্ৰ আছিল ভূমিকম্পৰ আপোনালোকৰ অঞ্চলত অনুভূত হৈছে না নাই ভূমিকম্প আমাক জনাব পাৰে কমেন্টৰ জৰিয়তে আপোনাৰ কমেন্ট আমি লবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ অঞ্চলত অনুভূত হৈছিল না নাই জনাওক মতামত কমেন্ট বক্স খুলি দিয়া হৈছে যদিহে আপোনালোকৰ অঞ্চলত ভূমিকম্প অনুভূত হৈছে জনাব পাৰে যদিহে হোৱা নাই জনাব পাৰে আপোনালোকৰ অঞ্চলত ভূমিকম্প অনুভূত হৈছিল নাই কিন্তু গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্প অনুভূত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যক আৰু প্ৰায় 9 কিলোমিটাৰ ভূগৰ্ভৰ কেন্দ্ৰৰ তলত অনুভূত হৈছিল ভূমিকম্প আৰু তাৰ পিছতেই 3.6 ৰিক্টাৰ স্কেল আছিল এই ভূমিকম্পৰ প্ৰাবল্য আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তক জোকাৰি গৈছে ভূমিকম্পৰ বৰপেটাৰ পালাহাজিত অনুভূত হোৱা নাই বুলি কৈছে জুলহাজ আলী আহমেদে কৈছে বৰপেটাত হোৱা নাই বুলি কৈছে জুলহাজে আপোনালোকৰ অঞ্চলত হৈছিল না নাই ভূমিকম্পৰ অনুভূত আমাক কমেন্ট বক্সৰ জৰিয়তে জনাব পাৰে ববিদুল আহমেদে কৈছে নাই ববিদুল আহমেদ ক'ৰ পৰা কৈছে হেতু জনাব নাপাহৰিব ক'ৰ পৰা কৈছে অথবা আপুনি কোন ঠাইৰ পৰা চাই আছে আপোনাৰ অঞ্চলত অনুভূত হৈছে না নাই সেই কথা আপুনি জনাব পাৰিব অজিত আলীয়ে কৈছে তামুলপুৰ হোৱা নাই তামুলপুৰত হোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নাই যদি বিভিন্ন প্ৰান্তত ইতিমধ্যে এই ভূমিকম্পই জোকাৰি গৈছে হৈছে গোৱালপাৰাত বুলি কৈছে আনোৱাৰ আলীয়ে গোৱালপাৰাত হোৱা বুলি কৈছে আনোৱাৰ আলীয়ে কৈছে গোৱালপাৰাত হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে আমাৰ কমেন্ট বক্স খুলি দিয়া হৈছে আপুনি কমেন্ট জনাব পাৰে মতামত জনাব পাৰে আপোনাৰ মতামত আমি পঢ়ি দিবৰ কাৰণে চেষ্টা কৰিম কিয়নো আপোনালোকৰ অঞ্চলত ভূমিকম্পৰ অনুভূত হৈছে না নাই আজি যদি সৰস্বতী পূজাৰ যি পূজা আৰাধনাৰ মাজতে ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু বদিউল আহমেদ ওদালগুৰি জিলাত হোৱা নাই বুলি কৈছে ইয়াদুল ইন্টাৰপ্ৰাইজ হলে কৈছে শিলচৰ নাই হোৱা বুলি কৈছে ইয়াদুলে আনোৱাৰ আলীয়ে কৈছে হৈছে গোৱালপাৰাত বুলি কৈছে অজিত আলীয়ে কৈছে তামুলপুৰ হোৱা নাই বুলি কৈছে অজিত আলীয়ে তামুলপুৰ হোৱা নাই বুলি কৈছে ববিদুল আহমেদে নাই বুলি কৈছে জুলহাজ আহমেদে বৰপেটাত বুলি কৈছে আৰু ইতিমধ্যে আইনুল হকে কৈছে ভূমিকম্পৰ অনুভূত হোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে ভূমিকম্প আৰু এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আইনুল হক চৌধুৰীয়ে কৈছে ভূমিকম্পৰ অনুভূত হোৱা নাই বুলি কৈছে খৰচুল আহমেদ বৰভূঞাই কৈছে ভূমিকম্পৰ অনুভূত হোৱা নাই শিলচৰত আৰু বদিউল আহমেদে কৈছে ওদালগুৰি জিলাত হোৱা নাই বুলি কৈছে আইনুল হক চৌধুৰীয়ে হোৱা নাই বুলি কৈছে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ অঞ্চলত ভূমিকম্পৰ অনুভূত হৈছে না আমি কমেন্ট বক্সৰ জৰিয়তে জনাব পাৰে ৰাজ্যত পুনৰ ভূমিকম্পই জোকাৰি গৈছে 3.6 প্ৰাবল্যৰ ৰিক্টাৰ স্কেলত এই ইতিমধ্যে গম পোৱা গৈছে প্ৰাবল্য আছিলে 3.6 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিলে মেঘালয়ৰ গাৰো হিলছত ইতিমধ্যে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি আমি গম পোৱা অনুসৰি 9 কিলোমিটাৰ ভূগৰ্ভৰ 9 কিলোমিটাৰ তলত অনুভূত হৈছিল ভূমিকম্প আৰু মুক্তাদুল মিয়াই কৈছে মানকাছাৰ হৈছে চাগে নুৰজামাল বাঙে কৈছে গুৱাহাটীত হোৱা নাই সাদাত আহমেদে কৰিমগঞ্জত নাই বুলি কৈছে খৰচুল আহমেদ বৰভূঞাই কৈছে শিলচৰ হোৱা নাই আইনুল হক চৌধুৰীয়ে কৈছে বকো হোৱা নাই বদিউল আহমেদে কৈছে ওদালগুৰি জিলাত হোৱা নাই ইয়াদুল শিলচৰ হোৱা নাই বুলি কৈছে আনোৱাৰ আলীয়ে গোৱালপাৰাত হৈছে বুলি কৈছে এনেদৰে কেইবাখনো ঠাইতো হোৱা বুলি ইতিমধ্যে কমেন্ট আহিছে সাদাত আহমেদে কৈছে নাই হোৱা ক'ৰ পৰা কৈছে সাদাত আহমেদ কৰিমগঞ্জৰ পৰা নাই হোৱা বুলি কৈছে সাদাতে বৰপেটা পালাজিত অনুভৱ হোৱা নাই বুলি কৈছে জুলহাজ আলী আহমেদে কৰিমগঞ্জত নাই হোৱা বুলি কৈছে সাদাত আহমেদে আপোনাৰ কমেন্ট আমি লবৰ কাৰণে চেষ্টা কৰিম যেহেতুকে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি পুনৰ অনুভূত হৈছে সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে সৰস্বতী পূজাৰ পূজা আৰাধনাৰ মাজতে এনেদৰে ৰাজ্যত জোকাৰি গৈছে ভূমিকম্পই আৰু মুক্তাদিল মিয়াই কৈছে ইয়েছ বুলি কৈছে অৰ্থাৎ ভূমিকম্প হোৱা হৈছে তমি যুদ্দিনে কৈছে ধিং হোৱা নাই বুলি কৈছে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি 3.6
ৰিক্টাৰ স্কেল আছিলে এই ভূমিকম্পৰ আৰু মেঘালয়ৰ গাৰো হিলছত অনুভূত হৈছিলে এই ভূমিকম্প আৰু আমাৰ কমেণ্ট বক্স ইতিমধ্যে খুলি দিয়া হৈছে কমেণ্ট বক্সৰ জৰিয়তে আপুনি জনাই যাব পাৰে আপোনাৰ অঞ্চলত হৈছিল নে নাই আশ্ৰিকুদ্দিনে কৈছে দবকাত হোৱা নাই বিভিন্ন প্ৰান্তত হোৱা নাই বিভিন্ন প্ৰান্তত হৈছে মেঘালয়ৰ গাৰো হিলছত অনুভূত হৈছিলে এই ভূমিকম্প আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে নাই জনাব পাৰে আমাৰ কমেণ্টৰ জৰিয়তে আপোনাৰ মতামত জনাব পাৰে আব্দুল জলিলে কৈছে ধুবুৰীত হৈছে নিশ্চিতভাৱে ধুবুৰীত হোৱা বুলি উল্লেখ কৰিছে আব্দুল জলিলে ধুবুৰীত হোৱা বুলি উল্লেখ কৰিছে হৰমুজ আলীয়ে কৈছে হৰমুজ আলী দৰং খাৰুপেটীয়াত হোৱা নাই বুলি কৈছে উদ্ধৱ দাসে কৈছে গুৱাহাটীত হৈছে আতিফুল খানে কৈছে হৈছে আব্দুল জলিলে কৈছে ধুবুৰী হৈছে সাদাত আমিৰে কৈছে কৰিমগঞ্জত নাই হোৱা খৰচুল আহমেদে কৈছে শিলচৰ হোৱা নাই আইনুল হক চৌধুৰীয়ে কৈছে বকো হোৱা নাই ওদালগুৰি জিলাত হোৱা নাই বুলি কৈছে ববিদুল আহমেদে কৈছে হোৱা নাই বুলি আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে আপোনাৰ মতামত জনাব পাৰে যিহেতুকে সৰস্বতী পূজাৰ আনন্দ উল্লাস সৰস্বতী পূজাৰ যি পূজা আৰাধনা এই সৰস্বতী পূজাৰ পূজা আৰাধনাৰ মাজতে এনেদৰে এতিয়া ৰাজ্যত পুনৰ জোকাৰি গৈছে এটা সৰুকৈ ভূমিকম্পই আৰু ইতিমধ্যে দিগন্ত হাজৰিকাই কৈছে ধলা চৈখোৱাত নাই হোৱা আফজল হুছেইনে কৈছে আমাৰ হোজাইত হোৱা নাই পাগল মনে কৈছে অৰুণাচল হৈছে বিভিন্ন স্থানত হৈছে মহিদুল ইছলামে কৈছে নাই হোৱা মহিদুল ইছলাম ক'ৰ পৰা কৈছে সেই কথা জনাব আপুনি জাহানুদ্দিনে গোৱালপাৰা জয়পুৰ বজাৰ হৈছে বুলি কৈছে গোৱালপাৰাত হোৱা বুলি আন এগৰাকী ব্যক্তিয়ে ইতিমধ্যে আমাৰ দৰ্শকে ইতিমধ্যে উল্লেখ কৰিছে সানিদুল ইছলামে বৰপেটা মইনবৰীত হৈছে প্ৰমেশ্বৰ বেনাৰ্জীয়ে গোৱালপাৰাত হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে গোৱালপাৰাত কেইবাগৰাকী ব্যক্তিয়ে ইতিমধ্যে আমাক জনাইছে গোৱালপাৰাত হোৱা বুলি ক'ত কিমান হৰমুজ আলীয়ে কৈছে 3.6 ৰিক্টাৰ স্কেল আছিলে এই ভূমিকম্পৰ প্ৰাবল্য হৰমুজ আলী ক'ত কিমান প্ৰাবল্য হৈছে জনাব দিছিলে 3.6 ৰিক্টাৰ স্কেল 11:45 মিনিটত হৈছে মেঘালয়ৰ গাৰো হিলছত অনুভূত হৈছিলে ভূগৰ্ভৰ 9 কিলোমিটাৰ তলত এই অনুভূত হৈছিলে হৰমুজ আলী হুয়া জমিৰ বঙাইগাঁও হৈছে বুলি কৈছে জি মণ্ডলে কোকৰাঝাৰ হোৱা বুলি কৈছে নিউজ মিডিয়া কৰিমগঞ্জত নাই হোৱা বুলি কৈছে ভুয়া জমিৰে কৈছে বঙাইগাঁৱত হৈছে বুলি কৈছে জি মণ্ডলে কোকৰাঝাৰত হোৱা বুলি কৈছে সানিদুল হকে কৈছে আমাৰ ৰৌতাত হোৱা নাই বুলি কৈছে গোলাম শহীদ মণ্ডলে কৈছে গোৱালপাৰাত হৈছে বুলি কৈছে গোৱালপাৰাত কেইবাগৰাকী ব্যক্তিয়ে ইতিমধ্যে আমাক জনালে গোৱালপাৰাত হোৱা বুলি আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি আপোনালোকৰ অঞ্চলৰ যিকেইটা অঞ্চলত ইতিমধ্যে ভূমিকম্প অনুভূত হোৱা বুলি আপোনালোকে উল্লেখ কৰিছে আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি মজিদ আজিজলে কৈছে গোৱালপাৰাত হোৱা বুলি মিৰালমে কৈছে লক্ষীপুৰ হৈছে বুলি কৈছে লক্ষীপুৰ হোৱা বুলি কৈছে ৰচিদুল ইছলামে কৈছে বঙাইগাঁও ডিষ্ট্ৰিক্ট নাম্বাৰ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট নাই হোৱা বুলি কৈছে জালালুদ্দিনে বিশ্বনাথত হোৱা নাই বুলি কৈছে আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি আপুনি জনাব আৰু অনুভূত হৈছে না নাই ভূমিকম্পৰ সেই কথাও আপুনি জনাবলৈ নাপাহৰিব আপুনি কোনটো অঞ্চলৰ পৰা চাই আছে কোনটো অঞ্চলৰ পৰা আপুনি মন্তব্য কৰি আছে কমেণ্ট কৰি আছে ক'ৰ পৰা আপুনি চাই আছে সেই কথাও আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্স ইতিমধ্যে খুলি দিয়া হৈছে কমেণ্ট বক্সৰ জৰিয়তে আপুনি জনাই যাব পাৰে মহিদুল ইছলামে কৈছে এছ মালিকে কৈছে বৰপেটা পালগাছিয়াত হোৱা বুলি কৈছে ইদ্ৰিছ আলীয়ে কৈছে ধুবুৰীত হৈছে গোলাম ওছমানীয়ে কৈছে লেংটিচিঙাত হৈছে বিভিন্ন প্ৰান্তত হৈছে ইদ্ৰিছ আলীয়ে ৰূপজ্যোতিতে কৈছে মই পূজাত বহি আছিলোঁ বাবে তত ধৰিব নোৱাৰিলোঁ ৰাণীত নিশ্চিতভাৱে বহুতে গম পোৱা নাই ভূমিকম্প এই ভূমিকম্প যিহেতুকে ৰিক্টাৰ স্কেল ইমান এটা নাছিলে প্ৰায় 3.6 ৰিক্টাৰ স্কেল মৃদুকৈ অনুভূত হৈছে ভূমিকম্প যিহেতুকে ৰাহুলে কৈছে গোলাঘাটত হোৱা নাই গোলাঘাটত হোৱা নাই বুলি কৈছে একাংশই গোলাঘাটত হোৱা নাই বুলি ইতিমধ্যে আমাৰ তাত মন্তব্য আহিছে আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি মহিবুল ইছলামে বৰপেটাত ভূমিকম্প হোৱা নাই বুলি কৈছে আমি আপোনালোকৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ অঞ্চলত হৈছে নে নাই বা আপোনালোকৰ অঞ্চলত যদিহে হৈছে ক্ষয়ক্ষতি কেনেকুৱা হৈছে ক্ষয়ক্ষতি যদি কিবা হৈছে আপুনি জনাব পাৰে আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি গীতাঞ্জলি দাস সিঙে কৈছে গোৱালপাৰাত নিউজ এছ মিডিয়াই কৈছে কৰিমগঞ্জত না বদৰপুৰতো হোৱা নাই বুলি কৈছে গোলাম শহীদ মণ্ডলে কৈছে আমাৰ জয়পুৰত কোনো ক্ষয়ক্ষতি হোৱা নাই নিশ্চিতভাৱে এনেদৰে জনালে ভাল হৰমুজ আলীয়ে কৈছে 11:45 হোৱা হৈছে এই ভূমিকম্পৰ বিজনীত হোৱা নাই বুলি কৈছে ৰচিদ বেগম মহিদুল ইছলামে কৈছে ব্ৰজেন দাসে কৈছে গুৱাহাটীত হোৱা নাই ৰমেন আলীয়ে গম পোৱা নাই বুলি কৈছে
জালালুদ্দিনে আমাৰ বিশ্বনাথত হোৱা নাই বুলি কৈছে ৰফিক ইছলামে কৈছে ধুবুৰী ফকীৰগঞ্জ হৈছে বহুত ডাঙৰকৈ হৈছে বুলি কৈছে ধুবুৰীত নাছিৰ নাদিৰে কৈছে লক্ষীপুৰ বগৱানত হৈছে ইদ্ৰিছ আলীয়ে কৈছে হৈছে ধুবুৰীত বৰপেটা কলগাছিয়াত হৈছে জমিউল ইছলামে গম পোৱা নাই বুলি কৈছে কোলাহাটত হোৱা নাই বুলি কৈছে ৰাহুলে মুস্তাক মতলব এছকে ধুবুৰীত হোৱা নাই বুলি কৈছে ৰূপজ্যোতি ডেকাই কৈছে মই পূজাত বহি আছিলোঁ তাৰ বাবে ধৰিব নোৱাৰিলোঁ ৰাণীত পৰা নিশ্চিতভাৱে একাংশ লোকে গম পোৱা নাই আৰু একাংশ লোকে ইতিমধ্যে গম পাইছে আপোনালোকৰ অঞ্চলত ভূমিকম্প অনুভূত হৈছিল নে নাই আপোনালোকৰ অঞ্চলত ভূমিকম্প যদিহে অনুভূত হৈছে আপোনালোকৰ অঞ্চলত কিবা ক্ষয়ক্ষতিৰ পৰিমাণ হৈছে নেকি বা ক্ষয়ক্ষতি কিবা হৈছে নেকি আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আপুনি জনাই যাব পাৰে আপোনালোকৰ অঞ্চলত বৰ্তমান ক্ষয়ক্ষতিৰ পৰিমাণ কেনেকুৱা বা যদিহে ক্ষয়ক্ষতি হোৱা নাই তেনেহ'লে হোৱা নাই বুলি আপুনি কমেণ্টত জনাব পাৰে যদিহে ক্ষয়ক্ষতি হৈছে তেনেহ'লে আপুনি কোনটো অঞ্চলত হৈছে কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি হৈছে আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আপুনি জনাব পাৰে আপোনাৰ কমেণ্ট ল'বৰ কাৰণে আমি চেষ্টা কৰিম মাইনু বৈশ্যই কৈছে গুৱাহাটীত নাই হোৱা বদৰুল ইছলামে কৈছে আমাৰ তাত গম নাপালোঁ ৰচিদ বেগমে কৈছে মহিদুল ইছলামে চিৰাং হোৱা নাই বুলি কৈছে মহিবুল ইছলামে বৰপেটাত গম পোৱা নাই বুলি কৈছে শামছুলকে কৈছে নগাঁৱত গম পোৱা নাই শ্বাহজামাল আহমেদে কৈছে মিজোৰামত নাই হোৱা এই মুহূৰ্তত আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে কমেণ্ট বক্সত আপোনালোকৰ কমেণ্ট অৰ্থাৎ মন্তব্য মতামত জনাই যাব পাৰে আপোনালোকৰ অঞ্চলত ভূমিকম্প হৈছে নে নাই